क्या बोलेगा, सरकार तो लूट रहा है और क्या बोलेगा हम लोग। कहाँ से आया? कहाँ पर? इतना खुल के हो गया, महंगाई बढ़ गया, भाड़ा नहीं बढ़ा है। कब আর টোলগেটখন আমি সদায় ৱেলকাম কৰোঁ। বাই দিছ টাইম আমি গভৰ্ণমেণ্টক এইটো ৰিকুৱেষ্ট কৰোঁ যে ৰাস্তা ঘাট বেয়াখিনি সদায় টাইম টেবুল ৰিপেয়াৰিং মেইনটেনেঞ্চ হ'ব লাগে। টুল টেক্সটো কম কৰিব লাগে, সেইখিনি ধ্যান কৰিব লাগে। আনএমপ্লয়েড প্ৰব্লেম বেছি, ইনফ্লেমেশ্যন ৰেট বেছি, সেইখিনি গভৰ্ণমেণ্টে চাই চিন্তা কৰি টুল টেক্সটো ফিক্স কৰিব লাগে। এতিয়া এই তেজপুৰৰ পৰা গুৱাহাটী গ'ল তিনিখন। আমি তিনিখন এতিয়া চাওক, এতিয়া লোৱাৰ মিডিল ক্লাছৰ মানুহ পেচেণ্ট এজন লৈ গ'ল, তাৰ পৰা তেজপুৰৰ পৰা গুৱাহাটী যাবলগীয়া হ'লে 2,000-3,000 টকা এম্বুলেঞ্চখন ভাড়া কৰিম, লগতে তিনিখনৰ হেৰি দিব লাগে, আপোনাৰ টুল টেক্স দিব লাগে। লোৱাৰ মিডিল ক্লাছ বা মিডিল ক্লাছৰ মানুহজনৰ ক'ত যাওঁ? ৰেটৰ অৱস্থাটো নিজে চাওক। চৰকাৰে ভাবি চিন্তি টুল গেটটো খুলিব লাগে। ৰেটখিনি যদি খুলিছে, ৰেটখিনি ভাবি চিন্তি কৰিব লাগে, তেতিয়া তলৰ মানুহখিনি যেতিয়া অলপ সকাহ পায়। সেইখিনি মই আমাৰ ৰিকুৱেষ্ট আৰু মানে অসম চৰকাৰে এইটো আমাৰ বিহুৰ উপহাৰ দিলে, বুজিছে? ইলেকশ্যন আহিছে, মামাৰ উপহাৰ দি গ'ল। আহিছিলে না, এইটো উপহাৰ দি এইটো উপহাৰ দি দিছে ৰাইজক, আমাৰ অসমীয়া ৰাইজক। বেয়া হৈছে নে ভাল হৈছে? আমাৰ অসমীয়াত এইটোৱে উপহাৰ দি আছে। আমাৰ সাধাৰণ ৰাইজক এনেকৈ উপহাৰ দিব। নৰেন্দ্ৰ মোদীয়ে উপহাৰ দি গৈছে। অসুবিধা হৈছে নেকি? পেচেঞ্জাৰ নাই, আৰু খৰচা এটা বাঢ়ি যাব। চৰকাৰলৈ কিবা ক'ব নেকি? এতিয়া যদি গুৱাহাটীৰ পৰা তেজপুৰৰ পৰা গুৱাহাটী যায়, তেতিয়া তিনিখন টোল গেট পাৰ হৈ যাব লাগে, কি ক'ব? তিনিখন টোল পাৰ হ'ব লাগে। ৰাস্তা আৰু টেক্স দিবই লাগিব, ৰাস্তা টেক্স আছে কিমান টেক্স লৈছে আজি? 160 টকা মান। দিনত কিবা আপ ডাউন কিমান বাৰ হয়? 4 দিব লাগিব। কিমান দিব লাগিব? 320 টকা হ'ব।